আহকচোন বান্ধৱীসকল, চাদৰ দহি কেনেকৈ বটে মই দেখুৱাই দিছোঁ মানে মই সকলোৱে জানে মই কেনেকৈ গাঁঠো সেইটোহে দেখুৱাইছোঁ। প্ৰথম মই বেজীৰে এনেকৈ সূতাডাল গাঁঠি লওঁ, দুটা গাঁঠি, তাৰপিছত এনেকৈ দি এনেকৈ মই আকৌ দুটা গাঁঠি দি দিম। ইয়াতে দুটা গাঁঠি দি তাৰপিছত বেজীৰে এনেকৈ আনি, সকলোৱে জানে আজিকালি সকলোৱে গাঁঠে চাদৰ, দহি বটা দেখিছোঁ, বহুত ধুনীয়াকৈ গাঁঠে কিছুমানে। মই বৰ বেছি ধুনীয়াকৈ নাজানো, তথাপিও মই নিজৰ কামখিনি কৰি লওঁ আজৰি সময়ত, টাইম পাছৰ কাৰণে। এইবিলাক কৰি ভাল লাগে, ব্যস্ত হৈ থাকোঁ এনেকৈ। আপোনালোকে কেনেকৈ দহি বটে কমেণ্টত জনাবচোন। এনেকৈ দুটা গাঁঠি দি এইখিনি এনেকৈ দিলোঁ, দি এনেকৈ আনি মানে ইয়াতে মই এটা গাঁঠি দি থ'ম যাতে সহজে ওলাই নাযায়। ঘৰত দহি বটিলে অলপ ভাল হয়, তাৰমানে নিজৰ ইচ্ছামতে লাহে ধীৰে কৰিব পাৰি। এইবিলাক মানে কেতিয়াবা ওলাই যায়, সেইকাৰণে আৰু অলপ ভালকৈ গাঁঠিব পাৰিলে ভাল হয়। তাৰপিছত এইখিনি মই এনেকৈ কাটি দিম। এইখিনি বেছি সময় নালাগে, টাইম পাছৰ কাৰণে এইবিলাক কৰি থাকোঁ। এইখিনি হ'লে বেছি সময় নালাগে, এতিয়াই হ'ব।